হয় চাওক, মই এই মুহূৰ্তত উপস্থিত আছোঁ দেৰগাঁও সমষ্টিৰ বৰুৱামামুন গাঁও পঞ্চায়তৰ ভকতীয়া গাঁৱত আছোঁ আৰু ভকতীয়া গাঁৱৰ এটা পথৰ ওপৰত আছোঁ আৰু এই পথছোৱা গঞা ৰাইজে কিন্তু তেওঁলোকে মেৰামতি কৰা দেখিবলৈ পোৱা গৈছে। এই পথছোৱা মূল পথ বুলি ক'ব লাগিব। প্ৰায় 400 ঘৰ লোকেৰে বসতি প্ৰধান এই গাঁওখনৰ এই চোৱা মূল পথ আৰু মূল পথছোৱা পুৰুষ মহিলা সকলো ওলাইছে, তেওঁলোকে পথছোৱা মেৰামতি কৰিছে। স্বাধীনতাৰ দিনৰ পৰা এই পথছোৱাত কোনো ধৰণৰ মেৰামতি হোৱা নাই, ইয়াত কোনো ধৰণৰ শিল পেলোৱা নাই বা পথছোৱা মেৰামতি কৰা নাই। মোৰ সহযোগী পৰিৱেশটো দেখুৱাইছে দেৰগাঁও বৰুৱামামুন গাঁও পঞ্চায়তৰ ভকতীয়া গাঁৱৰ এই দৃশ্য দেখিবলৈ পোৱা গৈছে। সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এইসকল পুৰুষ মহিলা বৃদ্ধ সকলো ওলাই আহিছে, তেওঁলোকে পথছোৱা নিৰ্মাণৰ কামত লাগি গৈছে। বিশেষকৈ এটা কথা ক'ব লাগিব, দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীৰ অমনোযোগিতা আৰু অকমন্যতাৰ কাৰণে আজি এইসকল লোকে যি জমৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে। বাৰিষা কালত তেওঁলোক ওলাই যাব নোৱাৰে, এক যন্ত্ৰণাময় পৰিৱেশ বুলি ক'ব লাগিব। বিশেষকৈ ছাত্ৰ ছাত্ৰী, ব্যৱসায়ী, কৃষকসকল সকলোৱে এই পথেদি অহা যোৱা কৰে, কিন্তু বিধায়কগৰাকী বা পঞ্চায়ত প্ৰতিনিধিসকলক বাৰম্বাৰ অনুৰোধ কৰিছিল গঞা ৰাইজে, বাৰম্বাৰ অনুৰোধ কৰাৰ ফলশ্ৰুতিটো কোনো ধৰণৰ সুফল পোৱা নাই। কিন্তু আজি আঘোণৰ ধান কটাৰ সময়ত কিন্তু এইসকল লোকে নিজৰ মূল্যৱান সময় অপব্যয় কৰি তেওঁলোকে পথছোৱা নিৰ্মাণ কৰিবলৈ ওলাই আহিছে। এক দুখ লগা ছবি বুলি ক'ব লাগিব। সমাগত পঞ্চায়ত নিৰ্বাচনত এনে দৃশ্যই কিন্তু চৰকাৰখনৰ যি ফোপলাচৰ, সেই ফোপলাচৰ উদঙাই দিছে বুলি ক'ব লাগিব। বিশেষকৈ দাদা এটা কথা ক'ব লাগিব, আপোনালোকৰ এক জনবহুল এইখন গাঁও, 400 ঘৰ মানুহ আছে, কিন্তু পথছোৱা আপোনালোকৰ স্থানীয় লোকসকলে কিন্তু মেৰামতি কৰিবলগীয়া হৈছে, কি ক'ব? এইটো বৰ দুখৰ বিষয়। এই যিটো সময়ত আপোনালোক আহি আমাৰ মাজত উপস্থিত হৈছে, এই ৰাস্তাটোৰ নাম হ'ল, এইটো গোহাঁইমেৰ যিটো ৰাস্তা, মেইন ৰাস্তাটো গৈছে, সেই গোহাঁইমেৰৰ পৰা ৰাস্তাটো আৰম্ভ হৈছে আৰু যিটো সংযোগ হৈছে পৰশুৰাম বৰা পথ বুলি নামাকৰণ হৈছে। এই মাজৰচোৱা প্ৰায় 9.3 পইণ্টৰ এই তাৰমানে দিশটো মই আপোনালোকক কৈছোঁ। এই ৰাস্তাচোৱা অৱস্থা আপোনালোকে নিশ্চয় দেখিছে। আমি আচলতে উপায়হীন। আমি 1984 চনতে সেই সময়ৰ বিধায়ক মহোদয়ে এই ৰাস্তাটো নামাকৰণ কৰিছিলে যে পৰশুৰাম বৰা আৰু গোহাঁইমেৰ ৰাস্তাৰ সংযোগী পথ চেৰেকী খুটিয়াল চুবি পথ নামে সংযোগ কৰিছিলে। তাৰপিছত 1985 চনত সেই সময়ৰ বিধায়ক মাননীয় ভৱেন্দ্ৰনাথ ভৰালীদেৱৰ নেতৃত্বতে আমি প্ৰায় 40,000 টকা পাইছিলোঁ। তাৰপিছত ৰাস্তা একেবাৰে শোচনীয় হৈ গ'ল। গত প্ৰায় 2011 চনতে আকৌ কৃষিবান হিচাপে 40,000 টকা অনুদান এটা আগবঢ়াইছিলে আৰু আমি বৰুৱামামুন গাঁও পঞ্চায়তৰ এলেকাত আমি অন্তকালীন এখন বাস কৰোঁ। আমি সেই বৰুৱামামুন গাঁও পঞ্চায়তৰ দ্বাৰাই সেই মেৰামতিটো কৰিছিলে, কিন্তু আধাৰুৱা হ'ল। ইয়াত শিলৰ কথা নাহিলে, গতিকে আমি দুৰ্ভোগ ভুগিছোঁ। আমি দৰিদ্ৰ জনসাধাৰণে আমি ভৰপূৰ এই বিস্তৃত এলেকাটোত আমাৰ কণ মইনামণিহঁতৰ ছাত্ৰ ছাত্ৰীসকলক আমি শিক্ষাদানৰ যেতিয়া বাৰিষা, এতিয়া আপোনালোকেতো ভালেই দেখিছে, গাঁতবোৰ আপোনালোকে দেখিছে। গতিকে বাৰিষা এনেকুৱা হয়, ল'ৰা ছোৱালী কাণত তুলি পেলাই আহি পেলাই আমাৰ সংযোগী পথত আমি থ'ব লাগে, তেনেকুৱা অৱস্থা হৈছে। বিশেষকৈ আঘোণৰ সময়, এতিয়া আঘোণৰ ধান দাব লাগে আপোনালোকে, কিন্তু ধান দোৱাৰ বিপৰীতে আপোনালোকে পথত আহি আপোনালোকে নিজে মাটি কাটি পেলাই পথত দিবলগীয়া হৈছে, কি ক'ব? যিহেতু আমি এতিয়া আঘোণৰ পথাৰত থাকিব লাগে, কিন্তু পথাৰত থকাতকৈও আমি ৰাস্তাটোৰ কাৰণে মেৰামতি কৰিবলগীয়া হৈছে। যিহেতু আমাৰ কণ মইনামণিসকল বৰষুণ দিলে ইয়াতে বহুত বোকা হয়, নিবলৈ অসুবিধা হয়, গাড়ী চলাবলৈ অসুবিধা হয়, স্কুটি যাব নোৱাৰা হয়। বহুত সমস্যা হোৱাৰ বাবে আমি ৰাস্তাটো নিজেই মেৰামতি কৰিছোঁ। আমি ইয়াৰ ফালৰ পৰা এইটোকে জনাম যে দয়ালু মহোদয়ে যাতে এই ৰাস্তাটো আগন্তুক নিৰ্বাচনৰ আগতেই যাতে ৰাস্তাটো আমাক সুচাৰুৰূপে নিৰ্মাণ কৰি দিব লাগে। সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকখনত কিন্তু এইটো ছবি দেখিবলৈ পোৱা গৈছে, কি ক'ব? হয়, ধন্যবাদ। কিন্তু কথাটো হ'ল, আমাৰ এই ৰাস্তাটো আজি বহুত বছৰ হ'ল ভৱেন ভৰালীদেৱ থাকিব পৰা। কৰিম কৰোঁতে তেখেত এতিয়া মানে অৱসৰ হ'বগৈ নেকি, এইটো বৰ দুখৰ বিষয়। পঞ্চায়ত নিৰ্বাচন আহিছে, তাৰপিছত বিধানসভা ইলেকশ্যন আহিছে। যদি তেওঁলোকে এই ৰাস্তাটো এইবাৰ আমাক কৰি নিদিয়ে, আমি ইলেকশ্যনত ভোটৰ বৰ্জন কৰাটো আমি সিদ্ধান্ত কৰিছোঁ ভকতীয়া গাঁৱে। আপোনালোকৰ কিমান মানুহ আছে ইয়াত? আমাৰ 400 ঘৰ আছে। 400 ঘৰ আছে। পঞ্চায়তৰ প্ৰতিনিধিসকলে গুৰুত্ব প্ৰদান কৰিছিলে নাই কৰা। এইটো ৰাস্তাত পঞ্চায়তৰ মানুহো নাহে, পাথৰ গুটিও নাহে, কোনো জব কাৰ্ডো নাই। জব কাৰ্ড আহে বেলেগ ৰাস্তাত কৰে,
কিন্তু আমাৰ এই ৰাস্তাটোলৈ ইয়ালৈ অহা নাই। নাহে আজিলৈকে দেখিয়ে পোৱা নাই। মোৰ সহযোগী পৰিৱেশটো দেখুৱাই আছে এক দুখ লগা ছবি বুলি ক'ব লাগিব। বিশেষকৈ এই অঞ্চলত প্ৰায় 400 ঘৰ লোকে বসতি কৰা এইখন গাঁও আৰু জনবহুল গাঁও, বিশেষকৈ বুঢ়াবামুণ গাঁও পঞ্চায়তৰ অতি ভিতৰুৱা গাঁও বুলি ক'ব লাগিব। ইয়াত প্ৰতিনিধিসকলে বিশেষভাৱে ইয়াত দায়িত্ব বহন কৰি আহিছে, পঞ্চায়তৰ লোকসকলে দায়িত্ব বহন কৰি আছে। দাদা, বিশেষকৈ ইয়াত পঞ্চায়তৰ প্ৰতিনিধি আহে, কিন্তু পঞ্চায়তখন হয়, পঞ্চায়ত ভাগি যায়, তাৰপিছতো কিন্তু আপোনালোকৰ পথৰ এনে অৱস্থা, কি ক'ব? এটা দুখৰ বিষয়। কথা হ'ল কি, বৰগাঁও পঞ্চায়তত আমি বহুবাৰ যোগাযোগ কৰিছোঁ, কিন্তু তাৰ কৰ্তৃপক্ষই কোনো আমাক উপশম দিয়া নাই। আৰু কি ল'ব আপোনাৰ? আমি সিদ্ধান্ত ল'ম মানে অহা পঞ্চায়ত ইলেকশ্যনত আমি বৰ্জন কৰাটো কৰিছোঁ। আৰু কথা এটা কি, ছাৰকো আমি ভূপেন্দ্ৰকো কতবাৰ আনিছোঁ। আমি নিজে আমাৰ ইয়াত প্ৰতিশ্ৰুতি দিছিলে যে ৰাস্তাটো বনাই দিম বুলি, কিন্তু আমি তাত যেতিয়া গৈ পাওঁগৈ কিন্তু তাৰ কোনো সুফল পোৱা নাই। হয়, নিশ্চিতভাৱে দেখিবলৈ পোৱা গৈছে এনে দৃশ্য, এক দুখ লগা ছবি বুলি ক'ব লাগিব। বিশেষকৈ পঞ্চায়তখনৰ এক দুখ লগা ছবি। বিশেষকৈ এইসকল লোকে, গ্ৰাম্যাঞ্চলৰ এইসকল লোকে কিন্তু পঞ্চায়তৰ প্ৰতিনিধিসকলক তেওঁলোকক নিৰ্বাচন কৰে আৰু বিধায়কগৰাকীক তেওঁলোকে নিৰ্বাচন কৰিছিল, কিন্তু বিধায়কগৰাকী বা পঞ্চায়তৰ প্ৰতিনিধিসকলে যিধৰণে গুৰুত্ব প্ৰদান কৰিব লাগিছিল, এইসকল লোকৰ যি মৰ্ম বেদনা উপলব্ধি কৰিব লাগিছিল, সেই মৰ্ম বেদনা উপলব্ধি কৰা নাই। সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ষণত এইসকল লোকে কিন্তু এটা কথা স্পষ্টভাৱে কৈছে, যদিহে পথছোৱা অতি সোনকালে নিৰ্মাণ কৰি নিদিয়ে, অনাগত যি পঞ্চায়ত নিৰ্বাচন হ'ব তেওঁলোকে ভোট বৰ্জনৰ যি সিদ্ধান্ত, সেই সিদ্ধান্ত কঠোৰভাৱে তেওঁলোকে গ্ৰহণ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।